হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ আমাৰ চেনেলত আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আনিছোঁ য'ত আপোনালোকে ঘৰত বহি ক'তো নোযোৱাকৈ ঘৰত বহি বহি ব্লিংকিটত কাম কৰি প্ৰত্যেকটো ঘণ্টাত 940 টকাৰ পৰা 1880 টকালৈকে ইনকাম কৰিব পাৰিব মানে আপোনালোকে পাৰ ডে বুলি নাভাবিব প্ৰত্যেকটো ঘণ্টাত 1 আৱাৰ প্ৰত্যেকটো ঘণ্টাত 940 টকাৰ পৰা 1880 টকালৈকে ইনকাম কৰিব পাৰিব প্ৰত্যেকটো ঘণ্টাত আৰু যদি ভালকৈ আপোনালোকে ফুল টাইম কৰে তেতিয়াহ'লে দৰমহাটো আপোনালোকৰ হ'ব 22,000 পৰা 55,000 লৈকে দৰমহা হ'ব প্লাছ মান্থলি এটা ইনচেন্টিভো দিব আপোনালোকক ইয়াতে চাব পাৰে ফিক্সড চেলাৰীটো পাবই লগতে মান্থলি এটা ইনচেন্টিভো পাব গতিকে খুবেই এটা ভাল খবৰ গতিকে ভিডিঅ'টো আপোনালোকে ভালদৰে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ফ'ল' কৰি ৰাখিব তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো প্ৰথমতে ইয়াত লিখা আছে এপ্লাই টুডে ব্লিংকিট অনলাইন অৰ্ডাৰ এছিষ্টেঞ্চ ৱৰ্ক ফ্ৰম হোম ৰোল 22,000 পাৰ মান্থ 22,000 আপোনালোকে পাৰ মান্থ কামাব পাৰিব তো ইয়াৰে ডিটেইলছখিনি আমি সম্পূৰ্ণ হিচাপে চাওঁ যে অনলাইন অৰ্ডাৰ এছিষ্টেণ্ট এক্সিকিউটিভ কোম্পানী ব্লিংকিটত আপোনালোকে কাম কৰিব লাগে ব্লিংকিটত তো ব্লিংকিটত কাম কৰিব আপোনালোকে ক'তো যাব নালাগে ঘৰত বহিবি ইয়াতে লিখা আছে লোকেশ্যন ৰিম'ট মানে হ'ল হোম মানে ঘৰতে আপোনালোকে কাম কৰিব পাৰিব আৰু ৱৰ্ক ফ্ৰম হোম পেন ইণ্ডিয়া মানে ভাৰতৰ সকলো জেগাৰ পৰা আপোনালোকে কাম কৰিব পাৰিব তো ইয়াতে আমাৰ চেলাৰীটো কি হিচাপে দি আছে 22,000 পৰা 55,000 পাৰ মান্থ প্ৰত্যেকটো মাহত 22,000 পৰা 55,000 লৈকে আপোনালোকে ইনকাম কৰিব পাৰিব ইন হেণ্ড পাব 22,000 পৰা 55,000 ইন হেণ্ড আপোনালোকে পাব আৰু মান্থলি ইনচেন্টিভো দিছে আপোনালোকক চাওক 22,000 পৰা 55,000 ইনকামটো মাহত আপোনালোকে হাতত পাবই লগতে মান্থলি ইনচেন্টিভো আপোনালোকে পাব মানে তাৰ লগত যদি আৰু এটা 4,000 টকা ইনচেন্টিভ মিলাই দিওঁ তো 59 বা 5,000 মিলাই দিলে 60,000 টকা হৈ গ'ল গতিকে মাহতে 60 বা 50,000 টকা আপোনালোকে ব্লিংকিটত কাম কৰি কামাব পাৰিব তো ইয়াতে আমি সম্পূৰ্ণ ডিটেইলছ চাওঁ যে কোৱালিফিকেশ্যন আমাক কিমান লাগিব মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ আৰু গ্ৰেজুৱেটসকলেও প্ৰিফাৰ্ড আছে মানে গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰে কিন্তু মিনিমাম 12 পাছ হ'ব লাগিব মিনিমাম 12 পাছ হ'লে আপোনালোকে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কমিউনিকেশ্যন স্কিল কি লাগিব হিন্দী এণ্ড ইংলিছ হিন্দী বা ইংলিছ এই দুয়োটা ভাষা লাগিব হিন্দী কথা ক'ব পাৰিব লাগিব আৰু ইংলিছ কথা পাৰিব লাগিব বেছি নোৱাৰিলেও অলপ চলপ হ'লেও পাৰিব লাগিব কাৰণ কিছুমান কাষ্টমাৰে আপোনালোক কিছুমান শব্দ ইংলিছতো ক'ব পাৰে বা কিছুমান ৱৰ্ড আপোনালোকে ইংলিছত পঢ়িব পাৰিব লাগে গতিকে অলপ হ'লেও ইংলিছ ক'ব পাৰিব লাগিব তো ইয়াতে বাকীখিনি কি দিছে যে বেছিক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি কম্পিউটাৰ বেছিকখিনি জানিলে হ'ল টাইপিং ইমেইল আৰু MS অফিচৰ কামখিনি জানিলে হ'ল তাৰপিছত ইয়াতে দিয়া আছে own laptop desktop with stable internet and power backup নিজৰ লেপটপ বা ডেস্কটপৰ জৰিয়তে আপোনালোকে ঘৰত বহি বহি এই কামটো কৰিব পাৰিব আৰু ইয়াতে দিছে কেণ্ডিডেট ফ্ৰম এনি চিটি ইন ইণ্ডিয়া ভাৰতৰ যিকোনো ৰাজ্যৰ পৰা তেওঁলোকে এপ্লাই কৰিব পাৰে কিন্তু জম্মু এণ্ড কাশ্মীৰত নোৱাৰে জম্মু এণ্ড কাশ্মীৰত তেওঁলোকে এই জবটোৰ বাবে এপ্লাই কৰিব নোৱাৰে আৰু ইয়াতে দিয়া আছে ফ্ৰেছাৰ্ছ হোম মেকাৰ্ছ এণ্ড ষ্টুডেণ্ট এনকাৰেজ টু এপ্লাই মানে ফ্ৰেছাৰ্ছ সকলোৱে এপ্লাই কৰিব পাৰে বা ঘৰত থকা সকলোৱে পাৰে বা ষ্টুডেণ্টো এপ্লাই কৰিব পাৰে আৰু ইয়াতে দিয়া আছে ছাপৰ্ট কাষ্টমাৰ্ছ উইথ অনলাইন অৰ্ডাৰ এছিষ্টেণ্ট মানে যদি কাষ্টমাৰে আপোনালোকক কথাত ক'লেও কিবা এটা অৰ্ডাৰ ভুলকৈ আহিল বা কিবা এটা কমকৈ আহিল বা কিবা এটা কমপ্লেইন দিলে কাষ্টমাৰে সেই কলটো আপোনালোকে এটেণ্ড কৰিব লাগিব এটেণ্ড কৰি কাষ্টমাৰক সহায় কৰিব লাগিব বাছ সেইখিনিয়ে কাম বেছি কাম নাই সেইখিনিয়ে কাম তাৰ লগত আপোনালোকে ষ্টেটাছ আপডেট কিছুমান কাষ্টমাৰে অৰ্ডাৰৰ ষ্টেটাছ জানিব বিচাৰে বা কেঞ্চেল কৰিব বিচাৰে বা ৰিফাণ্ডৰ কাৰণে ফোন কৰে এইখিনি আপোনালোকে হেণ্ডেল কৰিব লাগিব আৰু দিছে ৰেছপন্ড টু কুৱেৰিজ ইফ ইউ হেভ চাট এণ্ড কলছ ইন এ প্ৰফেশ্যনেল টাইমলি মেনাৰ আৰু আপোনালোকে চাট আৰু কলৰ জৰিয়তে আপোনালোকে কাষ্টমাৰৰ লগত কথা পাতিব লাগিব তাৰপাছত ৱৰ্কিং আৱাৰ্ছ এণ্ড মডেল দিয়া আছে ৰিম'ট ৱৰ্ক ফ্ৰম হোম ঘৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব বা ঘৰৰ পৰা আপোনালোকে কাম কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে ৰোটেশ্যনেল শ্বিফ্টছ ইনক্লুডিং ইভিনিং এণ্ড উইকেণ্ডছ আপোনালোকে প্ৰত্যেকটো সপ্তাহত ইভিনিঙত বা শ্বিফটিং আপোনালোকে কৰিব পাৰে যেনেকুৱা মই মৰ্ণিং শ্বিফ্ট কৰিব বিচাৰোঁ বা কালি মই ইভিনিং কৰিব বিচাৰোঁ তেনেকুৱা ধৰণৰ আপোনালোকে শ্বিফটিং সলাই থাকিব পাৰে আৰু ফুল টাইম হৈছে ফুল টাইম যদি কৰে 9 ঘণ্টা ফুল টাইম আছে উইথ ব্ৰেক আৰু 6 ডেজ পাৰ উইক মানে সপ্তাহত একদিন বন্ধ পাব 6 দিন কাম কৰিব লাগিব আৰু বেনিফিটছখিনি আমি চাওঁ ফিক্স মান্থলি পে প্লাছ পাৰফৰ্মেঞ্চ বেছ ইনচেণ্টিভ ফিক্স যিটো আপোনালোকৰ দৰমহা দিব সেইটো আপোনালোকে পাব প্লাছ আপোনালোকৰ যদি পাৰফৰ্মেঞ্চ ভাল থাকে ডেইলি যদি কাম কৰে তেতিয়াহ'লে আপোনালোকে ইনচেণ্টিভ পাব নো ইনভেষ্টমেণ্ট কোনো ধৰণৰ ইনভেষ্টমেণ্ট কৰিব নালাগে বা ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্জ দিব নালাগে মানে বিন পইচাত 1 পইচাও নিদিয়াকৈ আপোনালোকে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব
ফ্ৰী ট্ৰেইনিং এণ্ড অনবৰ্ডিং, আপোনালোকে ফ্ৰী ট্ৰেইনিং পাব, কোনো ধৰণৰ ট্ৰেইনিঙৰ পইচা চইচা লোৱা নহয়, আপোনালোকৰ ফ্ৰী ট্ৰেইনিং হ'ব। আৰু দিছে স্কিল ডেভেলপমেণ্ট ছাপৰ্ট থ্ৰু পাৰ্টনাৰ্ছ লাইক ডুনিফ এণ্ড উডৰক, স্কিল ডেভেলপমেণ্ট ছাপৰ্টটো থাকিব আৰু জেনুইন অপৰচুনিটি, ন' আপফ্ৰণ্ট ফিজ, ডাইৰেক্টলি হায়াৰিং, কোনো ধৰণৰ ফিজ দিব নালাগে, ডাইৰেক্ট হায়াৰ কৰা যাব। আৰু হায়াৰিং প্ৰচেছটো হৈছে ৰিজিউম স্ক্ৰিনিং, আপোনাৰ ৰিজিউমখন পঠাব লাগিব আৰু অনলাইন ইণ্টাৰভিউ হ'ব, ভইচ আৰু ভিডিঅ', নিজৰ কথা আৰু ভিডিঅ' আপোনালোকৰ অন থাকিব লাগিব, মানে অনলাইনে ভিডিঅ' কলিঙৰ দ্বাৰা আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কি কৰিব লাগিব, আধাৰ কাৰ্ড, 10th আৰু 12th চাৰ্টিফিকেট, ID প্ৰুফ, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা ID প্ৰুফ, পেন কাৰ্ডো হয়, যিকোনো আপোনালোকে শ্ব' কৰিলে হ'ল। কুইক অনবৰ্ডিং, ষ্টাৰ্ট ৱৰ্কিং ৰাইট ৱে, মানে আপোনাৰ ইণ্টাৰভিউ কমপ্লিট হোৱাৰ পাছৰ পৰাই আপোনালোকে জইনিং কৰিব পাৰে, কোনো ধৰণৰ জইনিঙৰ ডেট নাই, ইণ্টাৰভিউ হোৱাৰ পাছতে যদি চিলেকশ্যন হয় তাৰপাছত আপোনালোকে জইনিং কৰিব পাৰে। তো এইখিনিয়ে আছিলে ইয়াৰে সম্পূৰ্ণ ডিটেইলছ। আৰু ইয়াৰে চেলাৰীটো এইটো হিচাপে দিয়া আছে, ইয়াতো ডলাৰ হিচাপে দিয়া আছে যে প্ৰত্যেকটো ঘণ্টাত $10 পৰা $20 ইনকাম কৰিব পাৰে। $10 হয় 940 টকা আৰু $20 হয় 1880 টকা। তো এই এমাউণ্টটোৰ ভিতৰতে আপোনালোকে ইনকাম কৰিব প্ৰত্যেকটো ঘণ্টাত। আৰু লাষ্ট ডেট হৈছে 1 মে 2026, 1 মেৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এই জবটোৰ বাবে যদি আপুনি ইচ্ছুক আছে, যদি কৰিব বিচাৰে, তেতিয়াহ'লে মোক ফ'ল' কৰি বা মোক ছাবস্ক্ৰাইব কৰি কমেণ্টত আপোনাৰ লিংক বুলি লিখি দিব, মই আপোনালোকক ডাইৰেক্টলি লিংক পঠাই দিম আৰু সেই লিংকত যে আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটছবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি ৰাখিব।